যোৰহাটত ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কেইবাখনো গাঁৱৰ ৰাইজৰ। যোৰহাট আতিলা গাঁৱৰ বঙালপুখুৰী যোৰহাট মেডিকেল কলেজ সংযোগী পথত অৱস্থিত ৰেল ক্ৰছিঙৰ পথ বন্ধ কৰিবলৈ লোৱাত ওলাই আহিল শতাধিক ৰাইজ। যোৰহাট আতিলা গাঁৱৰ বঙালপুখুৰী যোৰহাট মেডিকেল কলেজ সংযোগী পথত অৱস্থিত ৰেল ক্ৰছিঙৰ পথছোৱা হঠাৎ কোনো জাননী নিদিয়াকৈ ৰেল বিভাগে বন্ধ কৰিবলৈ লোৱাত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয়। কেইবাখনো গাঁৱৰ ৰাইজ ওলাই আহি এই কামৰ বিৰোধিতা কৰে, যিহেতু এই পথটো অতি ব্যস্ততাপূৰ্ণ পথ। এই পথেদিয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন সেৱাৰ লগতে শিক্ষানুষ্ঠানসমূহলৈও এই পথটোৰে অহা যোৱা কৰে। দ্ৰুতবেগী ৰেল চলাচলৰ বাবে পাৱাৰ লাইন নিৰ্মাণৰ বাবে এই পথছোৱা ৰেল বিভাগে বন্ধ কৰি দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। আজি আমি অতি দুখেৰে জনাওঁ যে আতিলিয়া গাঁও আৰু বঙালপুখুৰী সংযোগী যোনটো মূল পথ, যিটো পথ অভাৱিত হোৱাৰ সময়ত মানে সকলো যোৰহাটবাসীয়ে ব্যৱহাৰ কৰিছিল, ৰেলৱে ডিপাৰ্টমেণ্টে কোনো খবৰ নিদিয়াকৈ অবিবেচকভাৱে তেওঁলোকে ৰাস্তাটো বন্ধ কৰিবলৈ আহিলে, যাৰ বাবে শ মানুহ আতিলিয়া গাঁও বা বঙালপুখুৰী বা যোৰহাটৰ ৰাইজ ওলাই আহিছে। আৰু যিকোনো মূল্যৰ বিনিময়ত আমি ৰাস্তাটো বন্ধ কৰিবলৈ দিব নোৱাৰোঁ, যিহেতু এইটোৱে একমাত্ৰ ৰাস্তা। আৰু আপোনাৰ ইমাৰ্জেঞ্চি সময়ত এইটো ৰাস্তাই ব্যৱহাৰ কৰে ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ কাৰণে। এম্বুলেঞ্চেই হওক আজি ইয়াত বন্ধ কৰিবলৈ আহিছে, আগতেও দুবাৰ তিনিবাৰ আহিছে, কিন্তু আপোনাৰ এইবাৰতো তেওঁলোকে বন্ধ কৰিম বুলি কৈছে, যিটো আমি কেতিয়াও বন্ধ কৰিবলৈ দিব নোৱাৰোঁ। এতিয়া ৰাইজ ওলাই আহিছে আৰু ওলাই আহিব, কিন্তু ৰাস্তাটো আমি যিকোনো মূল্য বিনিময়ত ৰাখিবলৈ চেষ্টা কৰিম। ৰাস্তা আমাক লাগিবই। ধন্যবাদ। আমাৰ মোটামুটি 2000 মানুহমান আছে, এইটোৱে মেইন ৰাস্তা। গাঁও এইপিনে 7-8খন গাঁও আছে আৰু ৰাস্তা নাই। কিন্তু এই পথ বন্ধ কৰিবলৈ লোৱাত এতিয়া জাঙুৰ খাই উঠিছে কেইবাখনো গাঁৱৰ ৰাইজ। ৰাইজৰ দাবী, এই পথ বন্ধ হ'বলৈ নিদিওঁ। ইয়াত ৰেল বিভাগে পথ বন্ধ নকৰি এখন গেট দিয়াৰ ব্যৱস্থা কৰক বুলি মন্তব্য দিয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বেও যোৰহাট নৱালী হাবিচুক আৰু JMCH সংযোগী কমলাবৰীয়া সংযোগী ৰেল ক্ৰছিঙৰ পথ বন্ধ কৰিবলৈ লোৱাটো প্ৰতিবাদ সাব্যস্ত কৰিছিল বহু ৰাইজে। আজি মানে কি হৈছে, আমাৰ ৰেল আতিলা গাঁৱৰ যিটো ৰেল ক্ৰছিংটোৰ মাজত আমাৰ গৈছে ৰেল চিৰিটো, সেইটো মানে ৰেলৱে ডিপাৰ্টমেণ্টে আজি আমাক এই ৰাস্তাটো মানে বন্ধ কৰি দিবলৈ আহিছে। আমি সেইটো কাৰণে আজি গোটেই মহিলা, আমাৰ পুৰুষ আৰু চব আতিলিয়া গাঁও মিলি আমি ৰাস্তাটো বন্ধ কৰিবলৈ আহিছিলোঁ। কিন্তু তেওঁলোকে এতিয়া মিলা মিছা কৰি এতিয়া তেওঁলোক গৈছে। আৰু বিশেষকৈ কি হয়, এই ৰাস্তাটো যদি বন্ধ কৰি দিবলৈ হয়, আমাৰ এদি অহা যোৱা ল'ৰা ছোৱালী, স্কুল কলেজলৈ যোৱা ল'ৰা ছোৱালী, এম্বুলেঞ্চ, ফায়াৰ ব্ৰিগেড এইবিলাক চব অহা যোৱা কৰি থাকে ন। এই ৰাস্তাটো বন্ধ কৰিলে আমাৰ বহুতখিনি প্ৰব্লেম হ'ব। আৰু তাকে আমি ৰেলৱে ডিপাৰ্টমেণ্টক আমি তাকে অনুৰোধ কৰিছোঁ যাতে এই ৰাস্তাটো যাতে আমাক বন্ধ কৰিব নালাগে। সেইটো কাৰণে আমি প্ৰতিবাদ হোৱা নাই এতিয়া বৰ্তমান। এতিয়া মিলা মিছাৰ মাজত চলিছে আৰু 3 মাহ সময় দিছে। 3 মাহৰ ভিতৰত আকৌ তেওঁলোক আহিম বুলি কৈছে। এতিয়া 3 মাহৰ পাছত আমি ব্যৱস্থা কৰিম। এতিয়া DC ওচৰত যোৱা, কোনোবা ওপৰ লেভেলৰ মানুহৰ ওচৰতো যোৱা, তেনেকৈ কৰিম আৰু মানে কামখিনি। এতিয়ালৈকে মিলা মিছাৰ মাজতে কামখিনি চলি গ'ল। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।